নমস্কাৰ। লোৱাৰ আসাম অঞ্চলত এবাৰ বিধানসভা নিৰ্বাচনক লৈ এক উত্তেজনা তুঙ্গত। কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি কামৰূপ মেট্ৰলৈকে বহু গুৰুত্বপূৰ্ণ সমষ্টিত ৰাজনৈতিক সমীকৰণ এতিয়া স্পষ্ট হৈ উঠিছে। চলক কনষ্টিটুৱেঞ্চি ৱাইজ প্ৰজেকশ্যন এবাৰ চাওক। কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কথা ক'বলৈ গ'লে কোকৰাঝাৰত 5টা সমষ্টি আহে। তাৰ ভিতৰত গোসাইগাঁও ইপিপিএল এণ্ড বিপিপিৰ মাজত ফাইট চলি আছে। দতমা ইপিপিএল আগবাঢ়ি আছে। কোকৰাঝাৰৰ ইপিপিএল ষ্ট্ৰঙত আছে। বাউখাংগিত ইপিপিএল আগত আগবাঢ়ি আছে। পৰ্বতঝৰাৰ বিজেপি জিকিব বুলি নিশ্চিত হৈছে। আৰু ধুবুৰী জিলাৰ কথা ক'বলৈ হ'লে ধুবুৰী জিলাত 5টা সমষ্টি আহে। তাৰ ভিতৰতে গোলকগঞ্জত AIUDIFৰ জয় বুলি নিশ্চিত হৈছে। গৌৰীপুৰত AIUDIFৰ জয় হ'ব বুলি জানিব পৰা গৈছে। ধুবুৰীত AIUDIFৰ জয় বুলি নিশ্চিত হৈছে। বিশিংজুৰত ক'বলৈ হ'লে আলি আকবৰ আৰু অজাদ আলী চৌধুৰীৰ ভিতৰতে ফাইট চলি আছে যদিও AIUDIF আগবাঢ়ি আছে। বিলাচীপাৰা AIUDIF আৰু কংগ্ৰেছৰ মাজত ফাইট চলি আছে। নেক্সট চাউথ চালমাৰা মানকাছাৰত ক'বলৈ হ'লে মানকাছাৰত AIUDIF ষ্ট্ৰং হোল্ডত আছে। আৰু গোৱালপাৰা জিলাত ক'বলৈ হ'লে 4টা সমষ্টি আহে। তাৰ ভিতৰত জলেশ্বৰত AIUDIF জিকিব বুলি নিশ্চিত হৈছে। গোৱালপাৰা ৱেষ্টত AIUDIFৰ নিশ্চিত জয়। গোৱালপাৰা ইষ্টত বিজেপি আগবাঢ়ি আছে। দুধনৈত বিজেপি আগবাঢ়ি আছে। আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টত ক'বলৈ হ'লে 3টা সমষ্টিৰ ভিতৰত অভয়পুৰীত বিজেপিৰ জয় হ'ব বুলি জানিব পৰা গৈছে। সৃজন গ্ৰামত বিজেপিৰ জয় হ'ব বুলি জানিব পৰা গৈছে। বঙাইগাঁৱত বিজেপি আগবাঢ়ি আছে। চিৰাঙৰ কথা ক'বলৈ হ'লে চিৰাঙত চিডলিত ইপিপিএল আৰু বিপিপিৰ মাজত প্ৰতিদ্বন্দ্বিতা চলি আছে। আৰু বিজনীত বিজেপি জয় হ'ব বুলি নিশ্চিত হৈছে। বজালী ডিষ্ট্ৰিক্টত 2টা সমষ্টি আহে। ভৱানীপুৰ আৰু ভৱানীপুৰত বিজেপি আৰু বজালীতো বিজেপি জয় হ'ব বুলি নিশ্চিত হৈছে। বৰপেটা জিলাত মন্দিয়াত AIUDIFৰ জয় বুলি জানিব পৰা গৈছে। চেঙা সমষ্টিত AIUDIF আগবাঢ়ি আছে। বৰপেটা কংগ্ৰেছৰ জয় হ'ব বুলি নিশ্চিত হৈছে। পাকাবেতবাৰীত কংগ্ৰেছৰ জয় হ'ব বুলি নিশ্চিত হৈছে। কামৰূপ ডিষ্ট্ৰিক্টত ছয়গাঁৱত বিজেপিৰ জয় হ'ব। চামৰীয়া কংগ্ৰেছৰ জয় হ'ব। বক কংগ্ৰেছৰ জয় হ'ব। পলাশবাৰী বিজেপিৰ জয়। হাজো বিজেপি আগবাঢ়ি আছে। ৰঙিয়াত বিজেপি আগবাঢ়ি আছে। কামৰূপ মেট্ৰত দিছপুৰত বিজেপি যাব। দমৰীয়া বিজেপি যাব। নিউ গুৱাহাটীত বিজেপি আগবাঢ়ি আছে। গুৱাহাটী চেণ্ট্ৰেলতো বিজেপি জয়। জালুকবাৰীত বিজেপি আগবাঢ়ি আছে। নলবাৰী জিলাত টোটাল 3টা সমষ্টি আছে। তাৰ ভিতৰতে বৰক্ষেত্ৰত বিজেপিৰ জয় হ'ব বুলি নিশ্চিত হৈছে। নলবাৰীত বিজেপিৰ জয় হ'ব। টিহুত বিজেপিৰ জয় হ'ব বুলি জানিব পৰা গৈছে।